মোৰ মৰমৰ ছাত্ৰী মোৰ বান্ধৱী মোৰ ভণ্টি বান্ধৱী বুলি কিয় কৈছো কাৰণ যেতিয়া সৰু সৰু ল'ৰা ছোৱালী হয় বান্ধৱী হয় আমি বহুত শিকিব পাৰো হয় নে নহয় যেতিয়া সৰুৰ পৰা আমি শিকো বেছিকৈ শিকিব পাৰিম যেনেকৈ আমি সদায় যদি লেকচাৰ দি থাকো আপোনালোকে ভাবিব বা তোমালোক বুলি কৈছো দেই যেহেতু তোমালোকক এতিয়া এড্ৰেছ কৰিছো তোমালোকৰ পৰা আমি বহুত কথা শিকিব পাৰো সেইকাৰণে তোমালোক আমাৰ বান্ধৱীও হয় আৰু তোমালোকটো আমাৰ সন্তান হয়ে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বিজেপি চৰকাৰ এনডিএ চৰকাৰখনে এটা এনেকুৱা ধুনীয়া আঁচনি এটা লৈ আহিছে যাৰ নাম দিছে নিযুত মইনা নামটোৱে ধুনীয়া হয় না নহয় কিমানে তোমালোকে জানা নিযুত মইনাৰ বিষয়ে হাত দাঙি দিবা ভেৰি গুড পিছফালৰখিনি জানে আগৰখিনি নাজানে নেকি হাত দাঙি দিয়া নামটো শুনিছানে নাই নিযুত মইনা শুনিছা মৰমৰ মামা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যেটো নিযুত মইনা আঁচনিটো কৰিছিলে তেতিয়া তেখেতে ভাবিছিলে যে আমাৰ গাৰ্লছ চিলড্ৰেন আমাৰ কন্যা সন্তানবোৰ স্কুলৰ পৰা ড্ৰপ আউট খুব হয় কিয়নো তেওঁলোকে এটা NFSC মানে নেশ্যনেল ফেমিলি হেল্থ যোনটো সাৰ্ভে হয় তাৰে 2019-20 বেলেগ চৰকাৰ আছিল এইখিনি সময়ত তাৰ আগতে মানে 1920 চাইছিলে তাৰ আগৰখিনি 1920 সাৰ্ভে কৰোঁতে দেখিছিলে যে 38% ছোৱালী ড্ৰপ আউট হৈ যায় 18 বছৰৰ পিছত আৰু সেই বস্তুটো যাতে নহয় ছোৱালীয়ে যাতে পঢ়ে কাৰণ আপোনালোকৰ বা সবৰে তোমালোকৰ মনত আছে মহাত্মা গান্ধীয়ে কি কৈছিলে এগৰাকী যদি আমি মহিলাক বা ছোৱালীক যদি শিক্ষা দান দিওঁ 100 জনক পঢ়োৱাৰ দৰে হয় কাৰণ যিমান মৰমৰ আমাৰ মৰম লগা ছাত্ৰীবোৰ তেওঁলোকে পঢ়িলে শিক্ষাটো নিজৰ লগতে ৰাখি নথয় তেওঁলোকে নিজৰ ঘৰখনকো শিক্ষা অৰ্হতাটো দিব বিচাৰে নিজৰ শিক্ষা দান দিব বিচাৰে এজনী কন্যাক শিকোৱা মানে শিক্ষাদান দিয়া মানে গোটেই পৰিয়ালক দিয়া যেন হয় আৰু এই পৰিয়ালৰ পৰা গোটেই কমিউনিটি গোটেই আমাৰ সমাজখনে শিক্ষিত বা শিক্ষিতা হ'ব পাৰে তাৰ কাৰণে এই কথাবোৰ সেই গান্ধীজীৰ কথা হোক বা আমাৰ অটল বিহাৰীজী বাজপেয়ীৰ মানে চিন্তাধাৰা হোক এনেকুৱা বহুতো নেতাৰ চিন্তাধাৰাবোৰ লৈ পেলাই পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ এটা চিন্তাধাৰা আছিল অন্তৰ্দয়া একেবাৰে শেষৰ মানুহজনকো আমি আগুৱাই লৈ আনিব লাগে কেনেকৈ তেওঁলোকক আমি আৰু বেছিকৈ যাতে আপলিফ্ট কৰিব পাৰোঁ এম্পাৱাৰ কৰিব পাৰোঁ তেনেকুৱা চিন্তাধাৰাৰে যাক কয় একচুৱেলি আমাৰ ছ'চিয়েল আপলিফমেণ্ট কেনেকৈ এতিয়া হ'ব এডুকেশ্যন আৰু ছ'চিয়েল আপলিফমেণ্ট কেনেকৈ কাৰণ ছোৱালীৰ ওপৰত কিমান ধৰণৰ নিৰ্যাতন হয় চাইল্ড মেৰেজ হয় কন্যাবোৰ কম বয়সতে 18 বছৰ নহওঁতে বহুতৰে বিয়া হয় এনেকুৱা দেখিছানে নাই তোমালোকে সমাজত দেখিছা অলপ জোৰত কোৱাচোন মই শুনো দেখিছা তেতিয়া দুখ লাগেনে দুখ লাগে আৰু বহুতো জায়গাত আমি নিউজ দেখো যে কিছুমান ল'ৰা ছোৱালী বুলি জানিলে ভ্ৰূণ হত্যাও কৰে এইটো শুনিছা সেইকাৰণে আমাৰ ছোৱালীৰ সংখ্যা কমি গৈ আছে কিন্তু এইবিলাক কথা দীঘলীয়া নকৰি পেলাই আমি শিক্ষাৰ ক্ষেত্ৰতে আহোচোন শিক্ষাৰ ক্ষেত্ৰত কি হ'ব এগৰাকী ছোৱালী আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকৰ মামাই একচুৱেলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে ক্লাছ 11ত মানে মেট্ৰিক পাছ কৰাৰ পিছত 10th বোৰ্ড পাছ কৰাৰ পিছতে যদি কোনো গভৰ্ণমেণ্ট কলেজ হয় বা গভৰ্ণমেণ্ট এইডেড কলেজ হয় তাতে পঢ়ে তেওঁলোকক দিব কিমানকৈ দিব হা 1200 1250 জানে তাৰমানে কোনোবা এজনী জানে আৰু 1250কৈ দিব নে 1100কৈ দিব 1250কৈ উঠা উঠিবলৈ কোৱাচোন তুমি অলপ দূৰত গ্ৰেজুৱেশ্যন ষ্টুডেণ্টৰ দিব 1250 আৰু এইচএছৰ দিব 1100 ৰাইট ভেৰি কাৰেক্ট সেইটোৰ কাৰণে মই কৈ আছোঁ তোমালোকৰ পৰা আহক কথাখিনি যেতিয়া কোনোবা ছোৱালী ক্লাছ 11ত পঢ়িব তেওঁ দিব 1100 আৰু যোনে গ্ৰেজুৱেশ্যন মানে ক্লাছ 12টো পাছ কৰি গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব তেওঁ দিব আৰু 1250কৈ আৰু তাৰপিছত যোনে পিজিলৈ এডমিশ্যন ল'ব তেওঁলোকক দিব 250কৈ 2500কৈ হয়নে কথাটো তেনেহ'লে তোমালোকে নিজে ভাবা যে গোটেই 10 মাহৰ ক্লাছ থাকে আমাৰ মাজত হলিডেজো থাকে
তেনেহ'লে তোমালোকে ভাবা নিজে তোমালোকৰ ডাইৰেক্ট বেনিফিট চিষ্টেমেৰে টেকন'লজিৰে DBT বুলি যদি যাক কয় তোমালোকৰ নিজৰ একাউণ্টত তোমালোকৰ সেই টকাখিনি পাবগে কিমান ছোৱালীৰ এটা একাউণ্ট আছে চবৰে আছেতো এই একাউণ্ট নমাহিয়া এই একাউণ্ট যে হ'ল সেইটো কিন্তু ইমান ডাঙৰ এটা ভিজনাৰী আৰু ইমান ডাঙৰ এটা চিন্তাধাৰা যাক আচলতে সৰুকে ভাবিব গ'লে আমি ভবাই নাছিল এটা সময় আছিলে ছোৱালী মানুহৰটো দূৰৰ কথা এটা পৰিয়ালতো একাউণ্ট নাথাকে তাৰ পিছত এজন ভিজনাৰী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিলে জন ধন একাউণ্ট তাৰ পিছত তেখেতে চিন্তা কৰিলে যে প্ৰত্যেকগৰাকী ছোৱালী হওক ল'ৰা হওক স্কুলত যোনে এডমিশ্যন ল'ব তেওঁলোকৰ একাউণ্ট মাষ্ট কাৰণ আধাৰ কাৰ্ড আছে একাউণ্ট হ'ব আধাৰ কাৰ্ড আছে নে নাই আছে এই আধাৰ কাৰ্ডৰ লগত একাউণ্ট সেয়া কৰিলে নহয় কানেক্ট কৰি দিলে এতিয়া কি হ'ব কোনো ছোৱালীয়ে পইচাৰ কাৰণে বেলেগত দৌৰিব নালাগে নিজৰ একাউণ্টত সেই টকাখিনি সোমাব হয়নে কিন্তু মোৰ আজি আপোনালোকৰ মাজত আহিব পোৱাৰ কাৰণে মইতো প্ৰথমতে গোটেই এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জনাব বিচাৰিছোঁ ইয়াতে মাতি অনাৰ বাবে আৰু লগতে আটাইবোৰ আমাৰ চন্দ্ৰমা বাইদেউ গোস্বামী বাইদেউ প্ৰিন্সিপাল বাইদেউৰ লগতে আটাইবোৰ ফেকাল্টি যিবোৰ ইয়াতে আছে আৰু যিসকলে ইয়াতে সুন্দৰকৈ মাতি পেলাই মোক এই এটা এনেকুৱা পৰিৱেশ দিছে য'ত মোৰ নিজৰো লাগিছে যে মই কলেজৰ সেই শেষৰ লাইনটোত বহো নেকি কাৰণ মই যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া মই সদায় শেষৰ বেঞ্চখন বিচাৰি লওঁ কিয় কোৱাচোন শেষৰ বেঞ্চখন আমি বিচাৰোঁ নাই কিমানে বিচাৰে শেষৰ লাইনটো কিমানে বিচাৰে কিয় কোৱাচোন মেডামে দেখা নাপায় হয়নে কিন্তু এইটো আচলতে কথা নহয় মেডামৰ চকু বেছিকৈ শেষৰ লাইনৰে ছোৱালীজনীৰ ওপৰত থাকে হয়নে সেইকাৰণে শেষৰ লাইনত থাকিলে মেডামে বেছিকৈ চকু দিব বুলিহে আমি শেষৰ লাইনত থাকোঁ কাৰণ প্ৰথম লাইনৰ কেইজনক ইমান নাচায় শেষৰ লাইনৰ কেইটাক বেছিকৈ চায় আৰু বেছিকৈ যাক চায় তাৰ পঢ়াৰ প্ৰতি তাৰ কিবা ক'ব লগা থাকিলেও বেছিকৈ আমি যোগাযোগত থাকিব পাৰোঁ যেতিয়া আই কণ্টেক্ট হয় এতিয়া মোৰ তোমালোকৰ লগত আই কণ্টেক্ট হৈছেনে তোমালোকৰ লগত মোৰ এটা ৰিলেশ্যন এটা সম্পৰ্ক গঢ়িলে আজি যে মই ইয়ালৈ আহিছোঁ তোমালোকৰ লগত এই সম্পৰ্ক আজি এই আঁচনিৰ জৰিয়তে শেষ হৈ নাযায় কিন্তু আজিৰ দিনটোত শুভ দিনটোত আটাইবোৰকে ফৰ্ম দিয়া হ'ব হয়নে ফৰ্মবোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব তাৰপিছত তোমালোকে পইচাটো পোৱাৰ কাৰণে যিবিলাক স্কিম হ'ব ইয়াতো গভৰ্ণমেণ্টে কৰিব চৰকাৰীভাৱে গভৰ্ণমেণ্ট কোন মামাৰ চৰকাৰ হয়নে কাৰ চৰকাৰ মামাক ভাল লাগে নে নাই মামাক ভাল লাগে ন তোমালোকে যেতিয়া এই বেনিফিটটো পাবা তোমালোকে মামাক ধন্যবাদ দিবলৈ মন যাবনে নাই মামাৰ ছ'চিয়েল মিডিয়া একাউণ্টবোৰ তোমালোকে জানানে নাই তাতে চবেই তোমালোকে লিখিবানে থেংক ইউ মামা কি মানে লিখিব ইমান কম আৰু কোৱাচোন কেইজনী লিখিব কাৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে ইয়াতে তোমালোকে জানানে কেনেকৈ ছ'চিয়েল মিডিয়া একাউণ্টত ধন্যবাদ দিব লাগে টেগ কৰিব লাগে জানানে জানা কাৰণ তোমালোকৰ পৰাহে মই শিকিছোঁ দেই মই নাজানিছিলোঁ এতিয়া সেইকাৰণে তোমালোকে প্ৰত্যেকজনে আজি ফৰ্মখন পোৱাৰ পিছত ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিবা আৰু ইয়াতে এটা কথা কোনো এই স্কিমত কোনো ধনী মানুহে নাপাব দুখীয়াই পাব এনেকুৱা নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ কৈছে যিখিনি এলাইড ক্লাছ যিখিনি সক্ষম ব্যক্তি তেওঁলোকে নিজেই ল'ব নালাগে কাৰণ সেইটো তেওঁলোকে নিজে বিৰত থাকিব লাগে সেইখিনি হৈছে একাউণ্টেবিলিটি তেখেতে বিচাৰিছে যে মানুহৰ মাজত একাউণ্টেবিলিটিটোও হওক কাৰণ মই কাক দিম সেইটো তেখেতে বিবেচনা কৰাতকৈ আমাৰ শিক্ষাৰ্থীবিলাকেও বা তেওঁলোকৰ অভিভাৱকসকলেও নিজে বিবেচনা কৰিব লাগে এই আঁচনিটো কোনো MLAৰ ল'ৰা ছোৱালীক দিয়া নহয় কোনো মন্ত্ৰীৰ ল'ৰাটো নহয় ছোৱালীক দিয়া নহয় আৰু কোনো ধৰণৰ MPৰ ছোৱালীক দিয়া নহয় এয়া সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ এটা পদক্ষেপ আৰু সেইকাৰণে মই ভাবোঁ এইটো এটা খুব সুন্দৰ এটা তোমালোকে পোৱা এটা মই ভাবোঁ এটা আশীৰ্বাদ পাইছা পঢ়া শুনা কৰিবৰ কাৰণে আৰু তোমালোকৰ এই কামটো দিয়ে তোমালোকৰ মাহঁতকো তোমালোকে বহুত ডাঙৰ এটা সহায় কৰিছা কাৰণ কিয় যেতিয়াই স্কিমটো তোমালোকে পাবা পইচাখিনি পাবা তোমালোকে মাহঁতৰ যোনটো আৰ্থিক তেওঁলোকৰ যিখিনি খৰচ তাৰ পৰাতো তোমালোকে নল'বা তোমালোকে ক'ব যে আমাৰ এইখিনি পইচা আছে আমি এইখিনি দিয়ে ল'ম আমি এইখিনি দিয়ে টিউশ্যন কৰিম বা আমি এইখিনি দিয়ে কিতাপ কিনিম বা আমাৰ কিবা লগা আছে কিনিম হয়নে নহয় এই স্কিমটো সঁচাকৈ তোমালোকক চুই গৈছে নে নাই গৈছে মোক ক'ব লাগে কাৰণে কৈছা নে সঁচাকৈ কৈছা যদি সঁচাকৈ কৈছা প্ৰত্যেকজনে নিজৰ অন্তৰত হাতখন ৰাখা প্ৰত্যেকজনে ৰাখি পেলাই
তুমি ৰাখা নাই মাইনা অন্তৰত ৰাখিছা ওকে সঁচাকৈ মোৰ লগত কোৱা ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক নিযুত মইনা আঁচনি দিয়াৰ বাবে আৰু এখন সঁচাকৈ উমেন লেড এখন মানে সমাজ আৰু এটা দেশ নিৰ্মাণ কৰাৰ ফালে আমাকো সুযোগ দিছে